হয়, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে টাইম অফ আছাম আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো যোৰহাটত আৰু যোৰহাটৰ এখন ঐতিহাসিক দেৱালয়ত উপস্থিত আছো শ্ৰী শ্ৰী হাতীগড় দেৱালয়ত উপস্থিত আছো যিখন দেৱালয় প্ৰমত্ত সিংহই স্থাপন কৰিছিল আৰু এইখন দেৱালয়ত আজি উলহ মালহেৰে পালন কৰা হৈছে শিৱৰাত্ৰি। আজি যিহেতু শিৱৰাত্ৰি সমগ্ৰ দেশবাসীয়ে পালন কৰিছে শিৱৰাত্ৰি দেৱাদিদেৱ শিৱৰাত্ৰি পালন কৰা দেখা পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ যোৰহাটৰ যি শ্ৰী শ্ৰী হাতীগড় দেৱাল এই হাতীগড় দেৱালয়টো পালন কৰা দেখা পোৱা গৈছে শিৱৰাত্ৰি। বিশেষকৈ এইবাৰ 240 সংখ্যক শিৱৰাত্ৰি পালন কৰা দেখা পোৱা গৈছে। দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা দেখা পোৱা গৈছে এই শিৱৰাত্ৰিৰ যি পৰিৱেশ সেই পৰিৱেশ মই মোৰ কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো। এনেদৰেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত আহিছে, ভক্ত আহি শিৱলিংগত পানী ঢালিছে, গাখীৰ ঢালিছে আৰু হাতত চাকি ধূনা ধূপ লৈ আশীষ বিচাৰিছে শিৱ বাবাৰ পৰা। আৰু মই যিহেতু শ্ৰী শ্ৰী হাতীগড় দেৱালয়ত উপস্থিত আছো আৰু 1745 চনত আহোম ৰজা প্ৰমত্ত সিংহই স্থাপন কৰা এই হাতীগড় দেৱালয়ত উপস্থিত আছো আৰু এই হাতীগড় দেৱালয়টো শিৱৰাত্ৰি পালন কৰা দেখা পোৱা গৈছে। কিয়নো মই কৈছোৱে যে আজি শিৱৰাত্ৰি আৰু সমগ্ৰ দেশত পালন কৰা হৈছে শিৱৰাত্ৰি আৰু যোৰহাটতো হাতীগড় দেৱালয়ত পালন কৰিছে এই শিৱৰাত্ৰি। বিশেষকৈ শিৱসাগৰ যিহেতু শিৱদৌলত পালন কৰিছে আৰু নেঘেৰিটিং মন্দিৰত পালন কৰা দেখা পোৱা গৈছে। দেৰগাঁও যি নেঘেৰিটিং মন্দিৰ সেই নেঘেৰিটিং মন্দিৰত শিৱৰাত্ৰি পালন কৰা দেখা পোৱা গৈছে আৰু তাৰ সমান্তৰালকৈ যোৰহাটৰ ঐতিহাসিক শ্ৰী শ্ৰী হাতীগড় দেৱাল সেই হাতীগড় দেৱালয়তো শিৱৰাত্ৰি পালন কৰা দেখা পোৱা গৈছে। আৰু মই কৈছোৱে যে দুদিনীয়াকৈ বনাই থকা কাৰ্যসূচীৰে এই শিৱৰাত্ৰি পালন কৰিছে আৰু এইবাৰ 240 সংখ্যক শিৱৰাত্ৰি পালন কৰা দেখা পোৱা গৈছে। আৰু মই মোৰ যি কেমেৰা পাৰ্চন সতীৰ্থ আছে কেমেৰা পাৰ্চন সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছো। এয়া ভক্তসকল আহিছে যোৰহাটৰ লগতে অসমৰ উজনি অসমৰ বিশেষকৈ বিভিন্ন প্ৰান্তৰ শিৱসাগৰ ডিব্ৰুগড় যোৰহাটৰ ভক্তসকলে আহিছে। ভক্তসকলে আহি হাতত ধূপ ধূনা লৈ তেখেতসকলৰ মনোবাঞ্ছা পূৰণৰ বাবে শিৱ বাবাৰ ওচৰত আশীষ বিচাৰিছে আৰু পুৰোহিতৰ প্ৰায় মন্ত্ৰোচ্চাৰণত এতিয়া মুখৰিত হৈ পৰিছে এই শিৱ দেৱাল। আৰু আমাৰ লগত পৰিচালনা সমিতিৰ কিছু বিষয়ববী আছে, আমি সেই বিষয়ববীৰ পৰা জানিবলৈ বিচাৰিম এইবাৰ কেইদিনীয়াকৈ আয়োজন কৰা হৈছে আৰু কিমান সংখ্যক এই পূজা ভাগ আয়োজন কৰিছে। প্ৰথমতে আপোনাক শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলো। যিহেতু এবাৰ 240 সংখ্যক শিৱৰাত্ৰি আপোনালোকে পালন কৰিছে, কি ক'ব এই মুহূৰ্তত আৰু কি কাৰ্যসূচী আপোনালোকে হাতত লৈছে? আমাৰ কাৰ্যসূচী হিচাপে আমাৰ আগতে আমি ভাওনা ৰচনা কৰিছিলো, কিন্তু দেখা যায় যে শিৱৰাত্ৰিত মানে বহুতো লোক আছে তেওঁলোকে ভাঙৰ টকত অকণমান ব্যস্ত হৈ থাকে। গতিকে ভাওনাখন কৰিলে পিছৰ চোৱাই হয়তো ভাওনাখন মানুহে চাবলৈ নোৱাৰা অৱস্থাত পৰে, ভাওনাই হয়তো শুই থাকিবলগীয়া হয়। যা কি নহওক আমি ৰাইজৰ সমাগমটো আপুনি দেখিছে বৰ্তমান আজি এতিয়া বন্ধৰ দিন কাৰণে অকণমান খেৰেঙা নিচিনা দেখিছোঁ, নহ'লে এইটো সময়ত আপুনি আমাৰ ভিৰ মানে নোপোৱা অৱস্থা হয়। আমাৰ যিয়ে নহওক আমাৰ আশা ৰাখিছোঁ যে আমাৰ আগৰ দৰে আমাৰ সংখ্যা বাঢ়িব। আমাৰ প্ৰায় 50,000ৰ ওপৰত আমাৰ প্ৰায় ভক্তসকল আহে আৰু আমাৰ সদায় কাৰ্যখিনি দুদিনীয়াকৈ হয় আৰু এইবাৰ কাৰ্যসূচী আমাৰ সোমবাৰে বিয়লিলৈকে আছে। গতিকে সোমবাৰে বিয়লিলৈকে থকাৰ কাৰণে আজিতকৈ হয়তো কাইলৈ সমাগম যথেষ্ট বেছি হ'ব। কিন্তু আজি সকলে আহিছে ৰাতিৰ পূজা ভোগৰ কাৰণে, আমাৰ 4 প্ৰহৰ পূজা হয়, 4 প্ৰহৰ পূজাত তেওঁলোকৰ মানে শৰাই ইত্যাদি উৎসৰ্গা কৰিবৰ কাৰণে তেওঁলোকে আজি যিখিনি আহিছে তেনেকৈ আহিছে। কিন্তু কাইলৈ তেওঁলোকে সম্পূৰ্ণ এটা বেলেগ ভিৰ এটা হ'ব, যে কাইলৈ যিহেতু গোটেই ৰাতিপুৱাৰ পৰা মানে সন্ধ্যালৈকে তিথিটো আছে। আজি তিথি সন্ধ্যালৈকে লাগিছে, সেইকাৰণে আজি অকল ভিৰটো কমি আছে। কিমান সময়ৰ পৰা লাগিব? 4:30 পৰা আমাৰ মানে আজি বিয়লি 4:30 পৰা আমাৰ তিথি মিলিছে। গতিকে আমাৰ পূজা যিহেতু ৰাজহুৱা পূজা, আমাৰ পূজাত ধৰা অকণ দেৰি হয়। আমি 9টা বজাৰ পৰা আমি পূজাত বহিম আৰু ৰাতিপুৱা কাইলৈ ৰাতিপুৱা 5টা বজাত আমাৰ পূজা ভাগিব। গতিকে এই সময়ছোৱাত আমি সদায় ইয়াতে টোপনি ক্ষতি কৰি ইয়াতে থাকোঁ আৰু যিসকল আহে সকলোকে আমি আপ্যায়ন কৰোঁ। আৰু আজিও আমি কৰিছোঁ যে পায়স চায়স ইত্যাদি পানী যোগান চাহ ইত্যাদি আমি এইবিলাক ব্যৱস্থা কৰি ৰাখিছোঁ। মাহ প্ৰসাদৰ কথাটো বেলেগে সেইটো থাকিবই। গতিকে এইখিনি আমি গঠনমূলক হিচাপে কাম কৰি আছোঁ, কিন্তু আমাক কৰিবলগীয়া বহুত আছে, সেইখিনি আমি এতিয়ালৈকে কৰিব পৰা নাই। ভাবিছোঁ আপোনালোকৰ সহায়, ৰাইজৰ সহযোগ আৰু আমাৰ প্ৰয়াসৰ মতে এই কামখিনি পৰৱৰ্তী কালত সম্পূৰ্ণ হ'ব বুলি ভাবিছোঁ।
ধন্যবাদ থাকিল আৰু এগৰাকী আমাৰ বিষয়ববী আছিলে আমি বিষয়ববীৰ পৰা জানিলো যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ বিশেষকৈ হাতীগড় দেৱালয়লৈ ভক্তগণ অহা দেখিবলৈ পোৱা গৈছে আৰু দুদিনীয়াকৈ আয়োজন কৰা হৈছে যিহেতু এইবাৰ 240 সংখ্যক শিৱৰাত্ৰি পালন কৰিছে এইখন ঐতিহাসিক শ্ৰী শ্ৰী হাতীগড় দেৱালয়ে ইয়াৰ আগতে 239তম বৰ্ষ সুন্দৰকৈ তেখেতসকলে শিৱৰাত্ৰি পালন কৰিছিলে আৰু এইবাৰ 240 সংখ্যক শিৱৰাত্ৰি পালন কৰা দেখা পোৱা গৈছে আৰু যোৰহাটৰ সমান্তৰালকৈ অসমৰ বিশেষকৈ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তগণ আহিছে শিৱৰাত্ৰি পালন কৰিবলৈ আশীষ বিচাৰি অহা দেখিবলৈ পোৱা গৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।